নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ মই চিমিয়ে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে বহুত বেছি ভাল। আৰু আজি মই বনাবলৈ লৈছোঁ বনাওঁ বুলি ভাবিছোঁ পোলাও। আৰু এইকেইদিন মই পোলাওৰ বহুত বেছি সৰহকৈ ধৰিছে ইমান বেছি পোলাও খাব মন গৈছে। ইমান অকণমান চাউলটো ভাজি একদম অকণমান নৰ্মেল পোলাও আৰু তেনেকৈ বনাই খাবলৈ মন যায় আছে। তো এইফালে পিঁয়াজ আদা নহৰু কাটি লৈছোঁ। পোলাওটো মই ঘিত ভাজিম। আৰু ইফালে এওঁ ব্ৰইলাৰ আনিছে। ব্ৰইলাৰ মোৰ বহুত বেছি ফেভাৰিট। এখেতে ব্ৰইলাৰ খাই ভাল নাপায়, কিন্তু মই ভাল পাওঁ। তো তাৰ কাৰণে ব্ৰইলাৰ মাংসৰ অকণমান গ্ৰেভি বনাম, বিলাহী দি আৰু পোলাও বনাম। তো ভাবিছোঁ ভিডিঅ'টি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া এইখিনি হ'ল ব্ৰইলাৰ মাংস চিকেন, আৰু এইফালে বিলাহী, আৰু এইফালে আদা নহৰু পেষ্ট আৰু পিঁয়াজ আৰু জলকীয়া ইয়াতে থৈ দিছোঁ। কিন্তু জলকীয়াটো এইফালে তেল বহাই দিছোঁ। ছোৱালীও খাব, তো তাৰ কাৰণে জলকীয়াটো তাইৰ কাৰণে অকণমান ৰাখি লাষ্টত জলকীয়া দিম। এতিয়া বেছি মছলা এড নকৰোঁ আৰু যিহেতুকে তাইকো আমি বনোৱাটোৱে খুৱাম, আৰু সেইকাৰণে বেছি জলকীয়া এতিয়া নিদিওঁ। এতিয়া জলকীয়াই নিদিওঁ, জলকীয়া নিদিয়াকৈ বনাম। তাই কাৰণে যেতিয়া হ'ব অকণমান ৰাখি আমাৰ কাৰণে জলকীয়া দি দিম। তো এতিয়া তেল গৰম হৈছে, ইয়াতে পিঁয়াজ আদা নহৰু গোটেইখিনি দি দিছোঁ। হালধি নিমখ তেজপাত অকণমান ধনিয়া পাউডাৰ গোটেইখিনি দি দিছোঁ। লগাই
সকলোকে নতুন এটা লগলে পুনৰবাৰ স্বাগতম জনাইছোঁ। সকলোৰে মোৰ পিছফালৰ পৰিৱেশ কাপোৰ কানি গুচাইছে আৰু এগালমান অমিতা পাৰিছে আৰু এইফালে বেঙেনা যিহেতুকে আজি ঘৰত গৈ আছোঁ সেইবিলাক এনেই বেঙেনাৰ যিবিলাক পকিছে সেইবিলাক কাটি কাটি দিছোঁ আৰু যিকেইটা পকা অমিতা আছে সেইকেইটা লৈ লৈছোঁ। এইবিলাক গৈ থাকিম। ছোৱালী কি আছে অকণমান দেৰিকৈ যাম আৰু তাই উঠিলে অলপ আজান দিছে। ভৰাই লওঁ।